আমি আইনৰ ব্যৱস্থা ল'বই লাগিব যেতিয়া আইন এখন আছে গতিকে এই আইনী ব্যৱস্থাৰ মাজলৈকে গৈছো তেওঁ যিহেতু বিভিন্ন ধৰণে মোক মিছা অপবাদ দি আছে সেইখিনি প্ৰত্যুত্তৰ তেওঁলোকে আইনৰ ওচৰত দিব লাগিব কাৰণ তেওঁৰ পৰা প্ৰত্যুত্তৰ ল'ব লাগিব তেওঁ কোন হয় তেওঁ এনেকে কথা ক'বলৈ গতিকে এই কথাখিনি তেওঁ আকৌ ৰাজহুৱাকৈ তেওঁ যে মিছা কথা কৈছিলে মনে সাজি কথা কৈছিলে এইখিনি তেওঁ ন্যায়ালয়ৰ আগত ক'ব লাগিব তাৰ কাৰণে মই তেওঁৰ পৰা কথাখিনি বিচাৰিছোঁ প্ৰিয়ংকা গান্ধীয়ে অসমৰ একো বাট পথ কি আছে নাই ক'ত জান জুৰি আছে একো চিনি নাপায় সেই প্ৰিয়ংকা গান্ধী আহিলে ইয়াত কি প্ৰভাৱ পৰিব প্ৰিয়ংকা গান্ধীয়ে অসমৰ বিষয়ে কিবা জানে নেকি প্ৰিয়ংকা গান্ধীৰ অসমৰ বিষয়ে একো নাজানে গতিকে তেওঁ আহিলে ইয়াত কিবা আচৰ পৰিব বুলি মই নাভাবোঁ এদিন আহি ক'ৰবাত বাগানত পাত এখিলা টুকুৰি এটালৈ পাত এখিলা টুকিলে ৰাইজেতো ভোট নিদিয়ে বাগানৰ ৰাইজৰ সমস্যাৰ কথা কংগ্ৰেছৰ দিনত কিবা এটা সমাধান কৰিছিলে নেকি কেতিয়াওতো কোনো কংগ্ৰেছে কেতিয়াও এইবিলাক কথা চিন্তা কৰা নাছিলে গাঁৱৰ ৰাস্তা পদূলিৰ কথা কংগ্ৰেছে কেতিয়াবা চিন্তা কৰিছিলে নেকি দুখীয়া আই মাতৃ কেনেকৈ খাইছে কেনেকৈ চলিছে এই কথা কংগ্ৰেছে কেতিয়াবা চিন্তা কৰিছিলে নেকি যিমান পাৰে ঠগ প্ৰবঞ্চনা কৰাৰ বাদেতো কংগ্ৰেছে একো কৰা নাছিলে গতিকে এতিয়া তেওঁলোকে ইয়াত আহি যিয়ে নকওক তেওঁলোকৰ আহি পিনে কোনো লাভ নহ'ব অখিল গগৈ কৈছে যে তিনি গগৈ লগ খাইছো এবাৰ শিৱসাগৰ সমষ্টি তিনি গগৈ নহয় অখিল গগৈ যদি লগত যদি আৰু 100 গগৈও লগ খায় তেনেকুৱা অখিল গগৈ নিচিনা আমাৰ কি কয় গৌৰৱ গগৈ নিচিনা আৰু এজন কি আছে লুৰিণজ্যোতি গগৈ তেনেকুৱা যদি তেনেকুৱা মানুহ আৰু 100 জনো গোট খাই ভোজ ভাত খাব পাৰিব বেলেগ একো কৰিব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত